আজি আমি হৰপ্পা সভ্যতাৰ পাছত দ্বাদশমান শ্ৰেণীৰ যিটো দ্বিতীয় পাঠ ইতিহাস প্ৰাচীন ভাৰতবৰ্ষৰ যে ৰজা কৃষক আৰু নগৰ সেই পাঠটোৰ বিষয়ে আমি অধ্যয়ন কৰিম। এতিয়া তোমালোকৰ যি সিলেবাছত কি কৰা হৈছে এই 600 খ্ৰীষ্টপূৰ্বৰ পৰা 600 খ্ৰীষ্টাব্দ কিমান বছৰ হ'ব বাৰু? আগতে আমি খ্ৰীষ্টপূৰ্বৰ খ্ৰীষ্টাব্দ এটা ধাৰণা দিছিলোঁ যে যীশু খ্ৰীষ্টৰ জন্মৰ 600 বছৰ আগত আৰু 600 বছৰৰ পাছত প্ৰায় 1200 বছৰ জোৰা এক পৰিক্ৰমা। এই পৰিক্ৰমাৰ ইতিহাস আমাক পঢ়িবলৈ দিয়া হৈছে। তোমালোকৰ এই যিটো পাঠ ৰজা কৃষক আৰু নগৰ তাত কেনেকৈ সেই সময়ছোৱাৰ ৰাজনৈতিক প্ৰক্ৰিয়াসমূহ বা প্ৰগতিবিলাক হৈছিল, কেনেদৰে নগৰ সৃষ্টি হৈছিল, কেনেদৰে ৰজাৰ সৃষ্টি হৈছিল, কেনেদৰে সাম্ৰাজ্যৰ সৃষ্টি হৈছিল মগধৰ নিচিনাকৈ, তেনেধৰণে বিভিন্ন বা দক্ষিণ ভাৰতত কেনেধৰণৰ পৰিৱৰ্তন হৈছিল ৰাজনৈতিক পৰিৱৰ্তনৰ বিষয়ে দিয়া আছে। আৰু তাৰ পিছৰ দুটা পাঠত চেপ্টাৰ 3 তৃতীয় অধ্যায় আৰু চতুৰ্থ অধ্যায়ত কি দিয়া হৈছে যে এই সময়ছোৱাৰে সামাজিক যি জীৱন, অৰ্থনৈতিক যি জীৱন, সেই জীৱনৰ বিষয়ে দিয়া আছে। আৰু পাছৰ চতুৰ্থ যিটো অধ্যায় তাত এই সময়ছোৱাৰ ভিতৰত যি সাংস্কৃতিক বিকাশ আৰু যি ধৰ্মৰ বিকাশ, দৰ্শনৰ বিকাশ দিয়া আছে সেইবোৰ আমি লাহে লাহে পঢ়িম। কিন্তু এতিয়া কথা হৈছে কি আমি এই চেপ্টাৰটোত আমাৰ মুখ্য উদ্দেশ্য হৈছে কি যে কেনেদৰে আগৰ যিটো ৰাজনৈতিক গাঁথনি বুলি ক'লে আমি কি বুজিম যে এখন মানুহক শাসন কৰা যিটো পদ্ধতি, ৰাষ্ট্ৰৰ যিটো ধাৰণা, সেই ধাৰণাবিলাক কেনেকৈ ডেভেলপ হৈছে। এতিয়া কথা হ'ল আমি যোৱাটো ক্লাছবিলাকত আমি হৰপ্পা সভ্যতাৰ বিষয়ে পঢ়িছিলোঁ। হৰপ্পা সভ্যতা প্ৰায় ধ্বংস হৈ গৈছিল 2000 খ্ৰীষ্টপূৰ্বৰ পৰা 1800-1500 ইমান চনৰ ভিতৰত। এতিয়া তাৰ পাছতে ভাৰতবৰ্ষৰ ইতিহাসত আমি দুটা যুগ পাওঁ, যিটো যুগ তোমালোকক সিলেবাছত খুব বহলাই পঢ়িবলৈ দিয়া হোৱা নাই, অকণমান যাতে আভাস দেখাইছে। আৰু সেইকাৰণে আমিও ইয়াত অকণ আভাস দেখুৱাম। এই আভাসখন আমাৰ এই পটভূমি আমাক এইকাৰণে লাগিব যে এই পটভূমিটো জানিলেহে আমি ইয়াৰ পিছৰ যিখিনি ইতিহাস এই ইতিহাসবিলাকৰ বিষয়ে জানিব পাৰিম। সেইকাৰণে আজি বিশেষকৈ তোমালোকক এই কথাখিনিহে তোমালোকক আজি মই ক'বলৈ ওলাইছোঁ। এতিয়া কথা হ'ল কি যে খ্ৰীষ্টপূৰ্ব 1500 পৰা 1000 খ্ৰীষ্টপূৰ্ব এই 500 বছৰ সময় কি কৰা হৈছে যে ঋগবেদিক পিৰিয়ড বা ঋগবৈদিক যুগৰ ইতিহাস বা ঋগবৈদিক সময়, ঋগবৈদিক যুগ বুলি কওঁ। এই যুগত কি কৰা হৈছিল ঋগবেদখন ৰচনা কৰা হৈছিল মানে তাত কোনো লিখা হোৱা নাছিল। তেওঁলোকে কিছুমান ঈশ্বৰৰ স্তুতি কৰিছিলে, ঈশ্বৰৰ স্তুতিবিলাক স্তোত্ৰ হিচাপে তেওঁলোকে গাইছিলে আৰু গাই যোৱাৰ পাছত জেনেৰেশ্যন বাই জেনেৰেশ্যন এজন ঋষিয়ে এজন ঋষিলৈ তেনেধৰণে তেওঁলোকে এই কথাবিলাক ঋগবেদখন কি কৰিছে লৈ গৈছিলে। এই ঋগবেদখনৰ সেইকাৰণে বেদক শ্ৰুতি বুলি কয়। শ্ৰুত মানে হৈছে শুনা, গতিকে শুনি যিহেতু শিকা সেইকাৰণে কয় শ্ৰুতি। আৰু ঋগবেদখন বিশেষকৈ অকল ভগৱানক প্ৰেয়াৰ কৰা, ভগৱানক প্ৰাৰ্থনা কৰা শ্লোক, আৰু সেই শ্লোকবোৰৰ জৰিয়তেও আমি কি কৰিব পাৰোঁ, আমি সেই সময়ৰ ইতিহাসৰ বিষয়ে আমি অলপ জানিব পাৰোঁ। তেওঁলোকৰ চিন্তাধাৰা কেনেকুৱা আছিলে, কি আছিলে। এতিয়া তোমালোকে এই ছবিখনত ঋগবৈদিক যুগৰ এটা সংস্কৃতি দেখিছা যে কেনেকৈ আশ্ৰম ব্যৱস্থা আছিলে। তাৰ পাছত কি হৈছিলে যে খ্ৰীষ্টপূৰ্ব 1000 খ্ৰীষ্টপূৰ্বৰ পৰা আৰু 600 খ্ৰীষ্টপূৰ্বলৈ, মানে আমাৰ এই সময়ছোৱা আমি যিটো দ্বাদশ শ্ৰেণীত পঢ়িবলৈ দিয়া হৈছে সেই সময়ছোৱালৈকে যি ঘটনা তাক কি বুলি কোৱা হয় পৰৱৰ্তী বৈদিক যুগ বা লেটাৰ বৈদিক পিৰিয়ড। এতিয়া এই সময়ছোৱাতে বাকী 3খন বেদ ৰচনা কৰা হৈছিল। কি বেদ ৰচনা কৰা হৈছিল এই সময়ছোৱাৰ ভিতৰত যে যজুৰ্বেদ, অথৰ্ববেদ আৰু সামবেদ ৰচনা কৰা হৈছিল। আৰু ইয়াৰ যিখিনি পৰিৱৰ্তন হৈছিল এই সময়ছোৱাত মানুহৰ সামাজিক জীৱনৰ বা ৰাজনৈতিক জীৱনৰো কিছুমান পৰিৱৰ্তন হৈছিল। এই পৰিৱৰ্তনবিলাক কেনেকুৱা আছিল যে ঋগবৈদিক সময়ছোৱাত মহিলাসকলে ৰাজনৈতিক কাম কাজবিলাকত অংশগ্ৰহণ কৰিব পাৰিছিল। সভা আৰু সমিতি দুটা অনুষ্ঠান আছিল, তেওঁলোকে সেই সভা সমিতিবিলাকত জইন কৰিব পাৰিছিল। এটা সভাখন আছিলে কিছুমান যিখিনি অভিজাত মানে ধৰক আমি অৰ্থনৈতিক বা পইচা পাতিৰ দ্বাৰা মধ্যযুগৰ অভিজাত শ্ৰেণী নহয়, যিবিলাক শিক্ষিত
ব্ৰাহ্মণ শ্ৰেণীৰ লোক তেওঁলোকে শিক্ষিত লোকসকলে সমাজত কি কৰিছিলে তেওঁলোকে সভাৰ জৰিয়তে ৰজাজন যিজন নায়ক যিজনে শাসন কৰে তেওঁ সহায় কৰিছিল মানে কোনো একনায়কত্ববাদী শাসকৰ সৃষ্টি হোৱা নাছিল কিন্তু পৰৱৰ্তী বৈদিক যুগত কি হৈছে মহিলাসকলক সেই সভা সমিতিত অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল তাৰমানে লাহে 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 এই ঋগ বৈদিক যুগৰ পৰা পৰৱৰ্তী বৈদিক যুগলৈকে কি কৈছিল পুৰুষ কেন্দ্ৰিক যি সমাজ এই পুৰুষ কেন্দ্ৰিক সমাজৰ বিকাশ খ্ৰীষ্টপূৰ্ব 1500ৰ পৰা খ্ৰীষ্টপূৰ্ব 600 লৈকে এই সময়ছোৱাত কেনেধৰণৰ পৰিৱৰ্তন আহিছিল সেই কথাখিনি চাবলৈ গ'লে আমি দেখিম যে খ্ৰীষ্টপূৰ্ব 1500 যি ঋগ বৈদিক যুগ সেই ঋগ বৈদিক যুগত কি কৰা হৈছিল পেষ্টৰেল ইকনমি মানে পশুপালনৰ যোগেদি যি অৰ্থনীতি সেই অৰ্থনীতি আছিল বেছিকৈ কৃষি কাৰ্যক ইমান গুৰুত্ব দিয়া হোৱা নাছিল তেওঁলোকৰ যিখিনি লোক আছিল যাক গৃহপতি বুলি কৈছিল ছোৱালীবিলাকক দুহিত্ৰী বুলি কৈছিল দুহিত্ৰী মানে যি গৰুৰ গাখীৰ খেৰাই দুহিত্ৰী গতিকে তেনেধৰণৰ কি হৈছে গৰুক নিজৰ সম্পত্তি বুলি ভবা এটা সংস্কৃতি ঋগ বৈদিক যুগত আছিল কিন্তু তাৰ পাছত লাহে লাহে পৰৱৰ্তী যুগ বৈদিক যুগৰ ফালে কি হ'ল যে কৃষি কাৰ্য বেছিকৈ এক্সপান্ড হ'বলৈ ধৰিলে বেছি প্ৰচাৰ পাবলৈ ধৰিলে মানুহে নতুন নতুন অঞ্চলত কৃষি কৰিবলৈ ধৰিলে গতিকে তেওঁলোকৰ যি কৃষিৰ ওপৰত ভিত্তি কৰা যি অৰ্থনীতি সেই অৰ্থনীতিৰ বিকাশ হ'ল এতিয়া কথা হ'ল যে আমি কেনেদৰে গম পাম যে সেই সময়ৰ এই ইতিহাসবিলাক আমি কিহৰ ওপৰত ভিত্তি কৰি আমি অধ্যয়ন কৰিম এতিয়া যদি আমি চাওঁ যে আগৰ যে আমাৰ ঋগ বৈদিক যুগ বা পৰৱৰ্তী বৈদিক যুগৰ সেই সময়ছোৱাৰ কি আছে মেগালিথ শব্দটো হৈছে মেগা মানে হৈছে কি ডাঙৰ মেগা ডাঙৰ আৰু লিথ শব্দটোৱে কি বুজায় গ্ৰীক ৱৰ্ডত এইটো কয় হিল লিথিক্স আমি ইয়াত লিথ শব্দটো হিল বুজায় মেগালিথ মানে হৈছে ডাঙৰ শিল এটা কি ডাঙৰ শিলবোৰো কি যে সেই সময়ত মধ্য ভাৰত আৰু দক্ষিণ ভাৰতত কি হৈছিলে যে কিছুমান যি শ্মশান মানে কি য'ত মানুহ পুতি থোৱা হয় তেনেকুৱা জেগাত কি হৈছিলে অস্ত্ৰ দি পেলাই মানুহৰ মৃতদেহসমূহ পুতি থোৱা হৈছিল আৰু তাৰ ওপৰত কি হৈছিলে এটা ডাঙৰ শিল দি থোৱা আছিল তোমালোকে এই ফটোবিলাকত মেগালিথবিলাক দেখিছা বিশেষ অঞ্চলৰে মেগালিথবোৰ গতিকে এইবিলাকে ক্ষেত্ৰত সেই সময়ত যেতিয়া অধ্যয়ন কৰি তেওঁলোকৰ কি কৰা হৈছিল তেনেধৰণৰ কিছুমান সংস্কৃতি মধ্য আৰু দক্ষিণ ভাৰতৰ অঞ্চলত আছিল কিন্তু সাধাৰণতে বৈদিক যুগৰ বা উত্তৰ ভাৰতৰ যিটো অঞ্চল য'ত আমাৰ ঋগ বৈদিকৰ আৰ্যবৰ্ত বুলি কোৱা হৈছে বিন্ধ্য পৰ্বতলৈকে যিটো অঞ্চল আৰ্যবৰ্ত হয় সেই আৰ্যবৰ্তৰ অঞ্চলত কি হৈছিলে সেই সময়ত ঋগ বৈদিক যুগৰ যি ইতিহাস সেয়া জানিবলৈ আমাৰ বিশেষকৈ থাকে অকল বেদ কিখন বা তেওঁলোকৰ যিখিনি ৰচনা কাৰণ সেই সময়ত তাত বহুত ডাঙৰ স্থাপত্য ভাস্কৰ্য হোৱা নাছিল সেইখিনি লাহে লাহে হৈছে বৰ ডাঙৰ ৰাজধানী তেনেকৈ বনোৱা হোৱা নাছিল এতিয়া আমি যি সময়ৰ ইতিহাস অধ্যয়ন কৰিম খ্ৰীষ্টপূৰ্ব 600ৰ পৰা খ্ৰীষ্টাব্দ 600 এই সময়ছোৱাৰ ইতিহাস অধ্যয়ন কৰিবলৈ হ'লে আমাৰ হাতত থকা উৎসসমূহ বা চ'ৰ্চবিলাক কিহৰ জৰিয়তে আমি ইতিহাস অধ্যয়ন কৰিম সেই উৎসসমূহ কি হৈছে যে স্থাপত্য ভাস্কৰ্য আমি পাওঁ মধ্য যুগৰ পাছৰ পৰা তেওঁলোকৰ নিৰ্মাণ কাৰ্যবিলাক অশোক স্তম্ভবিলাক তেনেকুৱা স্থাপত্য ভাস্কৰ্য আমি মধ্য যুগৰ পাছৰ পৰা আমি লাহে লাহে পাই থাকিম কিন্তু তাৰ আগত ইমান সুন্দৰ স্থাপত্য ভাস্কৰ্য নাছিল তাৰ পাছত আহে মুদ্ৰাসমূহৰ পৰা আমি সেই সময়ৰ ইতিহাসৰ বিষয়ে গম পাওঁ লিপি ইনস্ক্ৰিপশ্যনবিলাক বিশেষকৈ অশোকৰ যিবিলাক শিলালিপি স্তম্ভলিপি তাম্ৰলিপি যিবিলাক সেই সময়ত মাটিবিলাক যেতিয়া দান দিয়ে লেণ্ড গ্ৰান্টছ বুলি কয় ভূমিদান দিওঁতে যাক ভূমিদান দিয়া হয় ৰজাজনে শাসকজনে তামৰ লিপিত ধুনীয়াকৈ লিখি পেলাই তেওঁক দিয়ে তেনেকুৱা তাম্ৰলিপিসমূহেও কি কৰে এই সময়ছোৱাৰ ইতিহাস জনাত আমাক সহায় কৰে কিন্তু বিশেষকৈ মৌৰ্য যুগৰ ইতিহাস জনাৰ আটাইতকৈ উল্লেখনীয় সমল হৈছে কি অশোকৰ লিপিসমূহ এতিয়া হ'ল সাহিত্যিক সমল বুলিলে আমি কি বুজিম এই সময়ছোৱাৰ ইতিহাস জানিবলৈ আমি বহুতো সাহিত্যিক সমল পাওঁ বহুতো সাহিত্যিক সমলৰ ভিতৰত কি হৈছে যে সংস্কৃত সাহিত্যত আমি ভাগ কৰিব পাৰোঁ সংস্কৃত সাহিত্যৰ ক্ষেত্ৰত সেই সময়ত মনুস্মৃতি ৰচনা কৰা হৈছিল সমাজৰ নীতি নিয়মখিনিৰ বাবে তাৰপিছত বহুতো উপনিষদ অৰণ্যক এইসমূহ ৰচনা কৰা হৈছিল গতিকে সেই সময়ছোৱাত আমি বহুতো সাহিত্যিক সমল পাওঁ তাৰ উপৰি যিবিলাক পৰ্যটকৰ টোকা আহিছিল ফাহিয়ানৰ যিখিনি টোকা
ফাহিয়ানৰ টোকা আমি পাওঁ তাৰ উপৰি কিছুমান ধৰ্মভিত্তিক নোহোৱা গ্ৰন্থও সেই সময়ত আছে যেনে বিশাখা দত্ত বোলা এজন লেখক আছিল তেওঁৰ আছিল কি মুদ্ৰা ৰাক্ষস বুলি এখন গ্ৰন্থ আছে এই মুদ্ৰা ৰাক্ষসত কি আছিলে যে নন্দ বংশৰ শেষ ৰজা ধননন্দৰ যিজন মহামাত্য আছিলে মহামন্ত্ৰী তেওঁৰ নাম আছিল ৰাক্ষস তেওঁৰ ওপৰতে সেইখিনি কাহিনী বিশাখা দত্তৰ মুদ্ৰা ৰাক্ষস মানে চন্দ্ৰগুপ্ত উত্থানৰ সময় সেইখিনি কাহিনী তেনেকৈ আমি চাণক্যৰ অৰ্থশাস্ত্ৰখনত পাওঁ তেনেকুৱা আকৌ গুপ্ত যুগৰ ক্ষেত্ৰত আমি কালিদাসৰ গ্ৰন্থবিলাকো পাওঁ গতিকে সেই সময়ছোৱাত আমি বহুতখনৰ কিছুমান নাটক হওক মিশপতিকাম বুলি নাটক এখন লিখা হৈছিল গতিকে তেনেধৰণৰ গ্ৰন্থবিলাকৰ জৰিয়তে সেই সময়ৰ যি সামাজিক ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থা সেইসমূহো আমি পাওঁ তাৰ উপৰি আমি কিছুমান প্ৰশস্তি পাওঁ প্ৰশস্তিবিলাক হৈছে ৰজাক প্ৰশংসা কৰি ৰচনা কৰা কবিতাৰ নিচিনা যে প্ৰশস্তি সেইখিনিৰ সৈতে আমি কি কৰিব পাৰোঁ সেই সময়ৰ ইতিহাস আমি অধ্যয়ন কৰিব পইণ্ট 1 যিটো খণ্ড আছে তাত জেমছ প্ৰিন্সপেট আৰু অশোকৰ এখন লিপিৰ বিষয়ে কোৱা হৈছে কিন্তু সেই কথাখিনি আমি পিছলৈ থলোঁ যেতিয়া ব্ৰাহ্মী আৰু খাৰস্বতী লিপি খিনি বিষয়ে আমি পঢ়িম তেতিয়াও সেই কথাকেইটা আলোচনা কৰিম গতিকে এতিয়া আমি প্ৰথম আলোচনা কৰিবলৈ গৈছোঁ যে কেনেদৰে মহাজনপদৰ সৃষ্টি হৈছিল কুলখন মহাজনপদ মানে মহাজনপদ বুলি ক'লে যে কেনেকৈ সেই সময়ত ৰাজ্য গঠন কৰা হৈছিল এটা কথা হ'ল যে প্ৰথমে পৰৱৰ্তী বৈদিক যুগ বা ঋগ বৈদিক যুগত কি আছিলে কিছুমান বংশৰ জৰিয়তে ট্ৰাইব কিছুমান জনজাতি কিছুমান তেওঁলোকে এটা এটা লোকৰ সৈতে তেওঁলোকে কি কৰিছে এটা বংশৰ জৰিয়তে তেওঁলোকে শাসন কৰিছে সেই বংশবিলাকক আমি উদাহৰণস্বৰূপে ক'ব পাৰোঁ তোমালোকে মহাভাৰত পঢ়িছা মহাভাৰতত কাৰ কথা আছে বাৰু যি তোমালোকৰ শান্তনু ৰজা শান্তনু পুতেক বিচিত্ৰবীৰ্যৰ পুতেকটো হ'ল ধৃতৰাষ্ট্ৰ পাণ্ডু তাৰ পাছত পাণ্ডুৰ পুতেক পাণ্ডৱ ধৃতৰাষ্ট্ৰ পুতেক কৌৰৱ এইখিনি কৈছে তেওঁলোক কি বংশৰ কুৰু বুলি এটা বংশৰ লোক গতিকে কুৰুসকলে য'ত শাসন কৰে কুৰুক্ষেত্ৰত মানে ৰণৰ ক্ষেত্ৰত কুৰুসকলে য'ত শাসন কৰে হস্তিনাপুৰ যি মানে কুৰু বংশৰ শাসন গতিকে সেইখিনি কি যে এটা এটা লোকসকল এটা এটা বংশৰ লোকসকল যেনে ভাৰত বংশ ভাৰত ক্লেন বুলি কয় ভাৰত ক্লেন তেনেকুৱা তাৰমানে কি হৈছে এই বংশবিলাকে সেই সময়ত কি কৰিছিলে এটা এটা ট্ৰাইব বা এটা এটা মানুহৰ গোট আছিল সেই সময়ত শাসন কৰোঁতে প্ৰথম অৱস্থাত তাৰপাছত লাহে 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 কি হৈছিলে এই বংশবোৰ ডাঙৰ হৈছিলে আৰু ডাঙৰ হোৱাৰ পাছত সিহঁতৰ কি হৈছে একেটা জেগাত স্থায়ী বসতি হৈছিলে সেই স্থায়ী বসতি হোৱাৰ কাৰণে এতিয়া আমি কি ক'ম জন বংশ গণ তাৰপিছত আহিল জন য'ত মানুহৰ সমষ্টি অলপ বেছি হৈ গৈছিলে জন মানে হৈছে মানুহ এতিয়া জনপদ মানে য'ত ভৰি পদ শব্দটোৰ অৰ্থ হৈছে ফুট বা ভৰি এতিয়া এই ভৰি শব্দটোৱে কি বুজাইছে যে আমি কি কৰোঁ এই খোপনি পুতিলে ভৰি পুতিলে মানে কি সেই জেগাতে সিহঁতি স্থায়ীভাৱে বাস কৰিবলৈ ল'লে সেই অঞ্চলটো সম্পদ তেওঁলোকে ব্যৱহাৰ কৰিবলৈ ল'লে তাত কৃষিকাৰ্য কৰিবলৈ ল'লে এনেকৈ একোটা অঞ্চল এটা এটা বংশৰ লোকৰ সৈতে কি হৈ গ'ল ডাঙৰকৈ বাঢ়িবলৈ ধৰিলে আৰু তাৰ লগত কিছুমান একে তেজৰ সম্পৰ্ক নাথাকিলেও তেওঁলোকৰ ইষ্ট মিত্ৰ কুটুম্ব সকলোখিনি লগ হৈ এটা এটা মানে বংশ বহুতকৈ বাঢ়ি গৈছে আৰু বাঢ়ি গৈ তেওঁলোকে কি হৈছিলে বংশ তাৰপিছত গণ মানে হৈছিল গণৰ পৰা হৈ গ'ল জন যেতিয়া লোকৰ সংখ্যা বাঢ়ি যায় আৰু জনপদ মানে য'ত সেই লোকসকলে স্থায়ীভাৱে বাস কৰিবলৈ ল'লে এতিয়া কথা হ'ল যে এই সময়ত যে এই জনপদ আছিল জনপদবিলাকৰ শাসন কেনেদৰে চলিছে এতিয়া শাসনৰ ক্ষেত্ৰত তেওঁলোকৰ কি আছিলে খুব এটা একনায়কত্ববাদী শাসন নাছিল কিন্তু বহুত ক্ষেত্ৰত ৰাজতন্ত্ৰ আছিল মানে এটা বংশৰ যি মুৰব্বীজনে শাসন কৰিছিল তেওঁ উত্তৰাধিকাৰ কোনে পাব সেই কথাখিনি আছিল গতিকে প্ৰথমতে সেইখিনি বস্তু কিন্তু পুৰুষানুক্ৰমিক নাছিল তেওঁলোকে ভাল শাসকজনৰ ওপৰত গুৰুত্ব দিছিল কিন্তু লাহে লাহে কি হৈ গৈছিল যে পুৰুষানুক্ৰমিক হৈ গৈছিল এতিয়া আমি সেইকাৰণে পাওঁ যে পাঞ্চাল আদি অঞ্চলৰ কথা পাওঁ যিবিলাকত কিবা বেলেগ ধৰণৰ বংশই তেওঁলোকে শাসন কৰিছিল সেই বংশখিনিৰ কথা পাওঁ আৰু বংশখিনিয়ে শাসন কৰা একোটা অঞ্চল হৈ গৈছিল জনপদ এতিয়া কথা হ'ল এই জনপদবোৰ কেনেদৰে মহাজনপদ হ'ল এতিয়া যেতিয়া জনপদবিলাক হ'ল এটা
অঞ্চল এটা শাসন কৰিবলৈ ল'লে তাৰ পাছত মানুহৰ আটাইতকৈ প্ৰয়োজনীয় বস্তু কি হৈ পৰিল সেই সময়ত পশুপালনৰ কাৰণে যিহেতু তেওঁলোকৰ অৰ্থনীতি পশুপালনৰ ওপৰত ভিত্তি কৰি আছিল পশুপালনৰ বাবে গৰু বা অন্যান্য পশুবিলাক আৰু বিশেষকৈ মাটি যেহেতু তেওঁলোকে কৃষি কাৰ্য কৰিবলৈ লৈছে গতিকে মাটিৰ যদি এটা অঞ্চলত কেনেবাকৈ কৃষি কাৰ্য কম হয় বা সেই অঞ্চলৰ উৎপাদন কম হয় কাষত যদি উৎপাদিত অঞ্চল বেছি থাকে সেই মানুহে কি কৰিছে যিজন শক্তিশালী নায়ক তেওঁলোকে কাষৰ অঞ্চলটো নিজৰ ৰাজ্যৰ সীমাৰ ভিতৰত ভৰাব বিচাৰিছে এতিয়া কথা হ'ল কি তেনেকৈ এটা জনপদৰ মাজত যুদ্ধ হৈছিল আৰু যুদ্ধত এজনটো হাৰিছিল এজন জিকিছিল যিজন জিকিছিল তেওঁ কি হৈ গৈছিল ৰাজ্যখন বাঢ়ি বাঢ়ি গুচি গৈছিল এতিয়া সেই যে ৰজাজন জিকিছিল সেই ৰজাজন জিকিলেই তেওঁলোকক ৰজা হিচাপে মানে স্বীকৃতি দিবনে গতিকে সেই সময়ত স্বীকৃতি দিবলৈ ৰজাবিলাকে কিছুমান উপায় কৰিছিল সেই উপায়বোৰ আছিল যজ্ঞ তেওঁলোকে ব্ৰাহ্মণসকলে তেওঁলোকক স্বীকৃতি দিব লাগিব যে তেওঁলোক একচুৱেলি কি হৈছিলে এই জেগাবোৰ শাসন কৰা বা শাসক হয় সেইবিলাকৰ কাৰণে সেই ৰজাবিলাকে কিছুমান কৰা যজ্ঞ আছিল অশ্বমেধ ৰাজসূয় ইত্যাদি তোমালোকে মহাভাৰতখন যদি পঢ়া বা মহাভাৰতখন যদি চাও তেতিয়াহ'লে তোমালোকে অশ্বমেধ যজ্ঞ বা ৰাজসূয় যজ্ঞ এইবিলাকৰ কথা তোমালোকে পাইছা বা জানিবা গতিকে এই এনেকুৱা ধৰণে যেতিয়া তেওঁলোকে সেই যুদ্ধত জিকি পেলাই তেওঁলোকে কিছুমান যজ্ঞ পাৰফৰ্ম কৰে যজ্ঞ অনুষ্ঠিত কৰে ব্ৰাহ্মণসকলে আৰু যজ্ঞ অনুষ্ঠিত কৰি যেতিয়া অযজ্ঞ কৰা হয় তেওঁক ৰজা হিচাপে স্বীকৃতি দিয়া হয় এতিয়া কথা হ'ল যে আগতে যিবিলাক জনপদ আছিলে বা তেওঁলোকৰ যিবিলাক শাসক আছিলে শাসকসকলে বহু ক্ষেত্ৰত কি হৈছিলে যিখিনি ব্ৰাহ্মণ বা যিখিনি নেতৃস্থানীয় লোক আছে তেওঁলোকৰ পৰামৰ্শ মতে শাসন কাৰ্যবিলাক চলাইছে আৰু কিছু ক্ষেত্ৰত তেওঁলোকৰ বংশানুক্ৰমিক যিটো শাসন এই বংশানুক্ৰমিক শাসনবিলাকো চলিছিল আৰু তাত কিন্তু কি আছিলে উপদেশ দিয়া কিছুমান লোক আছিল সেইসকলৰ মতামত স্বৰূপেহে তেওঁলোকে শাসনবিলাক চলাইছিল তাৰ পাছত লাহে লাহে এই জনপদবিলাকত কি হ'ল যাৰ যিজন ৰজা শক্তিশালী এই শক্তিশালী ৰজাজন কি হৈ গৈছিলে লাহে অন্যান্য যুঁজবাগৰ কৰিও নিজৰ ৰাজ্যৰ সীমা বঢ়াই গৈ আছিল গতিকে যেতিয়া ৰাজ্যৰ সীমাবোৰ বঢ়াই গৈ আছিল তেতিয়া সেই ৰাজ্যৰ শাসকজন বা সেই যুদ্ধৰ নায়কজন শক্তিশালী হৈ গৈ আছিল আৰু এই শক্তিশালী ব্যৱস্থাই কি কৰিলে যে মহাজনপদৰ সৃষ্টি কৰিলে এটা খ্ৰীষ্টপূৰ্ব 600 কি হৈছিলে আমি কি পাম যে খ্ৰীষ্টপূৰ্ব 600ৰ সময়ত আমি যিখিনি আমাক পঢ়িবলৈ দিয়া হৈছে খ্ৰীষ্টপূৰ্ব 600ৰ পৰা গতিকে খ্ৰীষ্টপূৰ্ব 600 কি হ'ল আমি ভাৰতবৰ্ষত এনেকুৱা মহাজনপদ পাওঁ 16খন গতিকে তোমালোকে মেপখনত 16খন মহাজনপদ দেখিছা কুশল অংগ পাঞ্চাল তোমালোকে কুৰু এইখন মহাজনপদৰ মগধ অৱন্তী এইখিনি মহাজনপদ তোমালোকে দেখিছা ইয়াৰ ৰাজধানীসমূহৰ নামো তোমালোকে মনত ৰাখিবা মেপখনত তোমালোকক ভালকৈ ৰাজধানী আৰু মহাজনপদসমূহ দেখুওৱা হৈছে এতিয়া কথা হ'ল যে মহাজনপদ হ'বলৈ হ'লে এটা অঞ্চলৰ কি বৈশিষ্ট্য থাকিব লাগিব মানে তোমালোকে এটা কথা মনত ৰাখিবা যে মহাজনপদ যেতিয়া হৈ গৈছে ডাঙৰ ৰাজ্য সৰু ৰাজ্য বুলি ডাঙৰ হৈ পেলাই তেওঁলোকৰ আঞ্চলিক বিস্তৃতি যেতিয়া বাঢ়ি গৈছে তাৰ লগে লগে তেওঁলোকৰ কি বাঢ়িছে এটা যেতিয়া বিস্তৃত অঞ্চল শাসন কৰিব লাগিব ৰজাজনক কি লাগিব তেওঁলোকৰ কিছুমান শাসন পদ্ধতিও বাঢ়ি গৈছে মানে তেওঁলোকৰ শাসন ব্যৱস্থাটো লাহে জটিলতাৰ পৰা জটিলতালৈ হৈ গৈছে এতিয়া মহাজনপদত কি থাকিব যিহেতু মহাজনপদৰ শাসকজনে যুদ্ধ জিকি পেলাই তেওঁলোকৰ ৰাজ্যৰ সীমা বঢ়াইছিল সেই কাৰণে তেওঁ যাতে বেলেগৰ আক্ৰমণৰ সন্মুখীন নহয় তাৰ কাৰণে কিছুমান সুৰক্ষাৰ ব্যৱস্থা লৈছিল এক নম্বৰ কি আছিল মহাজনপদৰ সুৰক্ষিত ৰাজধানী মহাজনপদসমূহৰ ৰাজধানীবিলাক গড় দি পেলাই মানে বেৰ দি পেলাই সুৰক্ষিত কৰা হৈছিল ৰাজধানী নগৰখন বাকি বসতি যিখিনি অঞ্চলত বসতি আছিল তথাপি ৰাজধানীৰ ভিতৰত যিখিনি অঞ্চল সেইখিনি পুৰা সুৰক্ষিত বেৰ বা সৈন্য বাহিনী ৰাখি সুৰক্ষিত কৰা হৈছে তাৰ পাছত আছিল সৈন্য বাহিনী গতিকে সেই সময়ত এই সৈন্য বাহিনী আগতে জনপদবিলাক যেতিয়া জনপদ আছিল তেতিয়া সৈন্য বাহিনী থকাটো ইমান প্ৰয়োজনীয় কথা নাছিল কাৰোবাৰ হয়তো সৈন্য বাহিনী নাছিল সময়তহে তেওঁলোকে যিহেতু তেওঁলোকে এটা ট্ৰাইবেল বা জনজাতীয় এটা চৰিত্ৰ আছিল শাসক শ্ৰেণীবিলাকৰ তেতিয়া তেওঁলোকৰ সৈন্য বাহিনী ইমান প্ৰয়োজন
হয়তো ক'ৰবাত আছিল হয়তো ক'ৰবাত নাছিল তেনেকুৱা ধৰণে কিন্তু মহাজনপদ যেতিয়া হ'ল তেওঁলোকৰ সৈন্য বাহিনী ব্যৱস্থা কৰা হ'ল আৰু এই সৈন্য বাহিনীখিনি প্ৰথমে কৃষক শ্ৰেণী অঞ্চলৰ পৰা লোৱা হ'ল এতিয়া সৈন্য বাহিনী যেতিয়া তেওঁলোকে ৰাখিব তেওঁলোকৰ বা সেই যিবিলাক সৈন্য বাহিনী পৰিচালনা কৰিবলৈ বিষয়া লাগিব লগতে তেওঁলোকৰ যিখিনি ব্যৱসায় বাণিজ্য সেইখিনিও এক্সপাণ্ড কৰিব লাগিব কাৰণ অৰ্থনীতি লাগিব এখন দেশ চলাবলৈ হ'লে গতিকে তাৰ ফলত কি হৈছে কৰ ব্যৱস্থা এই কৰ ব্যৱস্থা মহাজনপদবিলাক যেতিয়া হৈ গৈছিলে তেতিয়া কি হৈছিল শাসক ব্যৱস্থাত কৰ ব্যৱস্থাবিলাক হ'ল শিল্পী কাৰিকৰ কৃষক তেওঁলোকৰ কৰবিলাক পইচাৰ মাধ্যমে লোৱা হোৱা নাছিল কিন্তু উৎপাদনৰ অংশ হিচাপে তেওঁলোকে কৰ দিব লাগিছিল যোনে যি বস্তু উৎপাদন কৰে তাৰ এটা নিৰ্দিষ্ট ভাগ তেওঁলোকে কৰ হিচাপে ৰজাৰ ঘৰলৈ বা তেওঁলোকক যোনে নিৰাপত্তা দিছে ৰজাজনে যিহেতু সেই প্ৰজাসকলক নিৰাপত্তা দিছে সেই ৰজাৰ ঘৰলৈ তেওঁলোকে কৰ হিচাপে দিব লগা হৈছিল গতিকে এনেধৰণৰ ব্যৱস্থাই সেই সময়ত যে খ্ৰীষ্টপূৰ্ব 600 আমি ভাৰতৰ ৰাজনৈতিক অৱস্থা কি পাওঁ যে মহাজনপদ আৰু এই মহাজনপদৰ শাসন ব্যৱস্থা বৈশিষ্ট্য কি যে সুৰক্ষিত ৰাজধানী তাৰপাছত আহিল সৈন্য বাহিনী আৰু বিশেষকৈ হৈছে কৰ ব্যৱস্থা এই তিনিটা ব্যৱস্থাই আমাৰ ৰাজনৈতিক জীৱনত বা ৰাজনৈতিক শাসন প্ৰণালী সেই সময়ত খ্ৰীষ্টপূৰ্ব 600 খ্ৰীষ্টপূৰ্বত আৱিৰ্ভাৱ হৈছিল গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি কি কৰিলোঁ যে খ্ৰীষ্টপূৰ্ব 600 পৰা 600 খ্ৰীষ্টাব্দলৈ এই সময়ছোৱাৰ প্ৰথম অৱস্থা যে খ্ৰীষ্টপূৰ্ব 600ত আমাৰ ৰাজনৈতিক জীৱন কেনেকুৱা আছিল ভাৰতবৰ্ষৰ সেই বিষয়ে পঢ়িলোঁ তাৰপাছত আমি দেখিম এই 1600 মহাজনপদৰ ভিতৰতে মগধ নামৰ এখন মহাজনপদ কিছুমান বিশেষ কাৰণৰ বাবে লাহে লাহে সাম্ৰাজ্যলৈ পৰিণত হৈছিল আৰু কেনেকৈ এনেকুৱা সৰু সৰু ৰাজ্যৰ পৰা ভাৰতবৰ্ষত সাম্ৰাজ্যৰ সৃষ্টি হৈছিল সেই বিষয়ে আমি অধ্যয়ন কৰিম এতিয়া আমি আহো যে এই কিছুমান যিবিলাক অনাৰ্য লোক আছিল আৰ্যসকলে তেওঁলোকক কি কৰিছিলে বিভিন্ন নামেৰে সম্বোধন কৰিছে তেনেকুৱা নামবোৰ আছিলে কি আৱৰ্ত মানে হৈছে যিবিলাকে ভগৱানৰ আদেশ নামানে মানে তেওঁলোকে যিবিলাক ঋগবৈদিক ভগৱান আছিলে তেওঁলোকক মনা নাছিলে যিবিলাক আগৰ ভাৰতৰ আৰ্যসকল অহাৰ আগত যিখিনি আমাৰ ভাৰতৰ ভূমিপুত্ৰ বুলি কম যিখিনি আমি কি শব্দ ব্যৱহাৰ কৰিমগৈ আগৰে যিখিনি প্ৰাচীন মানুহ ইয়াত আছিলে খিলঞ্জীয়া বুলি আমি ক'ব তেওঁলোকক মানে কি হৈছিল তেওঁলোকক কি বুলি সম্বোধন কৰিছিল ঋগবৈদিকসকলে আৱৰ্ত তাৰপাছত আহিলে আৰ্যবন তেওঁলোকে কি কৰিছিলে আৰ্যবনবিলাকে sacrifice বা হোম কৰি যিবোৰ যজ্ঞ বা বলি তেওঁলোকে কি কৰা নাছিলে মনা নাছিলে সেইটোৱে তাৰপাছত আছিলে মৃধাভাষণ মানে যিবিলাকৰ কথাবিলাক স্পষ্ট নাছিলে যিবিলাকৰ ডাইলেক্টবিলাক স্পষ্ট নাছিলে কথাবোৰ স্পষ্ট নাছিলে সেইসকলৰ কাৰণে মৃধাভাষ্য বুলি কৈছিল আনাজ বুলি এক শ্ৰেণীৰ লোকক তেওঁলোকে সম্বোধন কৰিছিল আনাজ মানে হৈছে ফ্লেট নোজ যাৰ নাকটো চেপেটা তাৰমানে নাক চেপেটা কিছুমান লোক ভাৰতবৰ্ষৰ সেই সময়ত ঋগবৈদিক সময়ছোৱাত আৰ্যসকল অহাৰ আগতে ভাৰতবৰ্ষত আছিল তাৰপাছত দেৱাপ্ৰিয় মানে এণ্টি বেদিক গডছ মানে যিবিলাক হৈছে দেৱাপ্ৰিয় বুলি কয় যে যিখিনি ভগৱানৰ কি আছিলে যে তেওঁলোক বৈদিক ভগৱান নহয় অবৈদিক ভগৱান গতিকে আমি পিছত আমি পামগৈ কেনেকৈ তোমালোকে জগন্নাথ মন্দিৰৰ হেৰিখিনি দেখিছা জগন্নাথ মন্দিৰত কি কৰা হৈছিল সেইখিনি অনাৰ্য দেৱতা আছিল তাৰপাছত তাৰ লগত যেতিয়া আৰ্যকৰণ কৰি থকা হৈছিল বৈষ্ণৱাইদ আন্দোলনৰ সময়ত তেতিয়া তেওঁলোকে লাহে লাহে এটা কাহিনী বনাই ব্ৰাহ্মণসকলে অনাৰ্য ভগৱানক আমাৰ কি কৰিছিল হিন্দু ধৰ্মলৈ লৈ আহিছিল সেইখিনি আমি পাছত পঢ়িবলৈ পাম খালি এই কথাটো ওলাওঁতে তোমালোকক উদাহৰণ দিছোঁ আৰু আদিবিউ হৈছে যে বৈদিক যিবোৰ ভগৱান তাতকৈ বেলেগ গতিকে তেনেকুৱা ধৰণৰ শব্দবিলাক তেওঁলোকে ব্যৱহাৰ কৰিছিল আৰু তাৰোপৰি কিছুমান আমাৰ সোণটো পিছত পৰৱৰ্তী যুগৰ পিছত স্বৰ্ণ বুলি সম্বোধন কৰা হৈছিল সংস্কৃতত কিন্তু তাৰ আগতে ঋগবৈদিক সময়ছোৱাত এই সোণক হিৰণ্য বুলি কোৱা হৈছিল গতিকে তেনেকুৱা ধৰণৰ কথা আমি ঋগবৈদিক যুগসকলত আমি পাইছোঁ আৰু সেই সময়ত কি কৰা হৈছিল ভগৱান বুলি ক'বলৈ হ'লে যিখিনি প্ৰকৃতিৰ লগত অগ্নি বৰুণ ইন্দ্ৰ তাৰপাছত সূৰ্য ৰুদ্ৰ বুলি এজন ভগৱানৰ কথা কৈছে যি ধ্বংস কৰে ধ্বংসৰ যি প্ৰতীক তাৰপিছত যম তাৰপিছত সোম আৰু পৃথিৱী সেই
তেওঁলোকক ভগৱান হিচাপে ঋক বৈদিকসকলে মানিছিল আৰু যজ্ঞ প্ৰথা আছিল। গতিকে আমি যেনেকৈ এতিয়া যেতিয়া আমি বিষ্ণু শিৱ বা আমি বেলেগ বেলেগ দেৱ দেৱী হওক এইখিনি প্ৰাৰ্থনা কৰোঁ, সেইখিনি কিন্তু ঋক বৈদিক সময়ত নাছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, ৰজা, কৃষক আৰু নগৰ এই পাঠটোৰ প্ৰথম ভাগ আমি আজি ইমানতে সামৰিছোঁ। পাছত আমি ইয়াৰ পৰৱৰ্তী বিষয়সমূহ এটা এটাকৈ আমি আলোচনা কৰিম। আৰু এই আজি পঢ়া পাঠটোৰ ওপৰত বা পাঠৰ অংশখিনিৰ ওপৰত ভিত্তি কৰি তোমালোকৰ এই যিটো গৃহকাৰ্য, এই গৃহকাৰ্যটো যথেষ্ট প্ৰয়োজনীয় আৰু আহি থাকে, কাৰণ তোমালোকৰ দ্বাদশ শ্ৰেণীৰ 10 নম্বৰ প্ৰশ্ন এটা মেপ ৱৰ্কৰ ওপৰত আহে, আৰু নহ'লে কেতিয়াবা 6 নম্বৰ হ'লেও আহে যে মেপ ৱৰ্ক আহিব। মেপ ৱৰ্কৰ কাৰণে এই প্ৰশ্নটো যথেষ্ট দৰকাৰী। তোমালোকে ঘৰত ইয়াত অনুশীলন কৰিবা। ভাৰতৰ এখন মেপ আঁকি মহাজনপদ আৰু ৰাজধানীসমূহ দেখুওৱা। ইতিমধ্যে মেপখন তোমালোকে ভিডিঅ'টোত দেখাই পাইছা, গতিকে সেইখন তোমালোকে ঘৰত বাৰে বাৰে প্ৰেক্টিছ কৰিবা। ধন্যবাদ।